ৰৌতাত ভয়ংকৰ পথ দুৰ্ঘটনা নিশা ৰৌতা চাৰিআলিৰ মাজমজিয়াত সংঘটিত হৈছে দুৰ্ঘটনাটো AS01QC 6627 নম্বৰৰ 16-চকীয়া আলুভৰ্তি ট্ৰাকে মহতিয়াই নিয়ে এগৰাকী বৃদ্ধ চাইকেল আৰোহী গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখে গৈছিল আলুভৰ্তি ট্ৰাকখন দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বৃদ্ধ চাইকেল আৰোহী হীৰালাল চৌহান দুৰ্ঘটনাত মূৰত আঘাত পাই বৃদ্ধজনে দুৰ্ঘটনাৰ পাছতে বৃদ্ধজনক ভৰ্তি কৰোৱা হৈছিল ৰৌতা আদৰ্শ চিকিৎসালয় পৰৱৰ্তী সময়ত সংকটজনক অৱস্থাৰ বাবে বৃদ্ধগৰাকীক প্ৰেৰণ কৰা হৈছিল তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত বৃদ্ধগৰাকীৰ অৱস্থা অধিক অৱনতি ঘটাত লৈ যোৱা হৈছিল উত্তৰ গুৱাহাটীস্থিত এইমছত পৰৱৰ্তী সময়ত দুৰ্ঘটনাগ্ৰস্ত লোকজনক ভৰ্তি কৰোৱা হয় লখৰাস্থিত ক্ৰিটিকেল কেয়াৰ হাস্পতালত ইতিমধ্যে ট্ৰাকখন জব্দ কৰাৰ লগতে চালক হেণ্ডিমেনক আটক কৰিছে ৰৌতা আৰক্ষীয়ে যোৱাকালি এক্সিডেণ্ট হৈছে দেউতাই মানে চাৰিআলিৰ পৰা ঘৰৰ মুখে গৈ আছিলে তো গৈ থকা সময়ত এতিয়া ট্ৰাকটোৱে চাগে অলপ স্পীড আছিলে চাগে তাৰ চাইকেলত খুন্দা মাৰি দেউতাক পেলাই দিছে তাৰপিছত মূৰত দুখ পালে তাৰপিছত মূৰত দুখ পোৱাৰ ফলত এতিয়া লগে লগে আমি ৰৌতা হস্পিটেল লৈ গৈছিলোঁ তাৰপিছত লৈ যোৱাৰ পিছত ইয়াৰ পৰা ৰেফাৰ দিলে তেজপুৰৰ পৰা আকৌ ৰেফাৰ দিলে এই গুৱাহাটী ক্ৰিটিকেল কেয়াৰ হস্পিটেলত আৰু লখৰাত আছে হস্পিটেলটো এতিয়া তাতে এডমিট কৰা হ'ল অঁ এতিয়া বহুত সংকটজনক অৱস্থাত আছে গাড়ী ৰ'টাশ্যনত আছে মূৰত 3 জেগাত তেজ জমা হৈছে এতিয়া ন্যায় বিচাৰোঁ আৰু খৰচ কি যিহেতু বহুত সংকটজনক অৱস্থাত আছে ৰৌতাৰ পৰা আব্দুল ৰউফ আনছাৰীৰ ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মোৰ নাম নিৰুপম শইকীয়া এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে জুবিনৰ গানে কি আনে তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয় আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ গায়ক দেখিবলৈ পাম ধন্যবাদ